হেল্ল' ভিউৱাৰ্ছ, পোনপ্ৰথমতে সকলোকে নমস্কাৰ। আমি প্ৰথমবাৰৰ বাবে আপোনালোকলৈ লৈ আহিছোঁ জনা নজনা বহুতো জ্ঞানৰ সম্ভাৰ, আৰু ইয়াৰ পৰা কি লাভ হ'ব বুলি যদি আমি ভাবোঁ তেনেহ'লে হয়তো ইয়াত আপোনালোকে পাব বেছিক যিখিনি আমাৰ ফৰ ডে টু ডে লাইফ যিখিনি আমাক লাগে, বেছিক নলেজ কিছুমান পাব। তাৰ লগতে যিবিলাক ষ্টুডেণ্টছে ভেৰিয়াছ টাইপছ অফ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণেও বহুতখিনি হেল্পফুল হ'ব। তো ইয়াতে আমাৰ ডাইৰেক্টলি কৈছোঁ, আৰু ইয়াতে আমাৰ ষ্ট্ৰেটেজি কি হ'ব। এতিয়া প্ৰথম ষ্ট্ৰেটেজি আমি এনেকুৱাকৈ লৈছোঁ যে যদি আগতে যিবিলাক আমাৰ পৰীক্ষা হৈ গৈছে, কম্পিটিটিভ এক্সাম হৈ গৈছে, লেটছ ফৰ এন এক্সাম্পল উই কেন টেক ADRE। তো ADREত যিবিলাক কুৱেশ্যন আহিছে সেয়া কুৱেশ্যনবিলাক আমি উঠাইছোঁ। সেয়া যদি কুৱেশ্যনটো দেখাওঁ হয়তো চবেই পাৰিব, বিকজ অলৰেডি চবেই পঢ়িছে সেইবিলাক কুৱেশ্যন। কিন্তু কথাটো হ'ল সেই কুৱেশ্যনত যিটো টপিকৰ ওপৰত কুৱেশ্যনটো আহিছে সেই টপিকটো হয়তো চবেই ডিটেইলছত পঢ়া নাই, বাট চান্সেছ আৰ মোৰ কি সেই টপিকৰ পৰা আৰু বেলেগ কুৱেশ্যন অহা, যিহেতু কোনো ডেফিনিট একো টপিক নাই। তো উই হেভ টেকেন দেট টপিক এজ ৰেফাৰেঞ্চ এণ্ড উইল ডিছকাছ the details of that topic. So let's go with we'll start with the first question. So first question দিছোঁ, যিটো মই এইবাৰ লাষ্ট ADRE এক্সামত যিটো ফাৰ্ষ্ট কুৱেশ্যন আছিলে সেইটোৱে মই লৈছোঁ ফাৰ্ষ্ট এপিছড হিচাপে। দ্য টাৰ্ম তীৰ্থংকৰ ইজ এছ'চিয়েটেড উইথ, মানে তীৰ্থংকৰ যিটো শব্দ আছে সেই শব্দটো কিহৰ লগত ৰিলেটেড। অপশ্যন আছিলে 4টা, জৈনিজিম, বুদ্ধিজিম, শিখিজিম আৰু হিন্দুইজিম। তো এইটো চবেই জানে যে জৈনিজিম। এতিয়া আমি তীৰ্থংকৰ আৰু জৈনিজিমৰ ওপৰত অলপ ডিটেইলছত জানো আহক। তীৰ্থংকৰ মানেনো কি? তীৰ্থংকৰ মানে হ'ল আমি যিবিলাকক আমি আমাৰ হিন্দুইজিমত যেনেকৈ ভাবোঁ যে গুৰু মানুহ, তেনেকৈ মানে জৈনিজিমত যিবিলাক স্পিৰিচুৱেল লিডাৰ হয়, আধ্যাত্মিক গুৰু যিসকল থাকে তেওঁলোকক তীৰ্থংকৰ বুলি জনা যায়। এতিয়া আমি তীৰ্থংকৰ বুলি ক'লে আৰু জৈনিজিম বুলি ক'লে এটাই নাম অকল মনলৈ আহে জেনেৰেলি, সেইটো হৈছে বৰ্ধমান মহাবীৰ। কিন্তু বৰ্ধমান মহাবীৰে জানো ফাৰ্ষ্ট তীৰ্থংকৰ, সেইটো এটা বহুত ইম্পৰ্টেণ্ট কথা। বৰ্ধমান মহাবীৰ হৈছে 24 নম্বৰ তীৰ্থংকৰ। তেওঁৰ আগত আৰু 23জন তীৰ্থংকৰ আছিলে। তো গোটেই 23জন তীৰ্থংকৰৰ নাম আমালৈ ইম্পৰ্টেণ্ট নহয়, কিন্তু ইম্পৰ্টেণ্ট হয় প্ৰথম কোন আছিলে। তো প্ৰথম তীৰ্থংকৰ আছিলে, তেখেতৰ নাম আছিলে ঋষভনাথ। আৰু প্ৰত্যেকজন তীৰ্থংকৰৰে 24জন তীৰ্থংকৰ আছিলে, সেই গোটেই 24জন তীৰ্থংকৰৰে নিজৰ নিজৰ এটা এটা চিম্বল থাকে। গতিকে যিহেতু আমি ঋষভনাথৰ নাম লৈছোঁ, গতিকে ঋষভনাথৰ চিম্বলটো আমি জানি থোৱা ভাল। সেয়া তেখেতৰ চিম্বল আছিলে বুল, মানে ষাঁড় গৰু। আৰু 24 নম্বৰ তীৰ্থংকৰ যিজন আছিলে আমাৰ বৰ্ধমান মহাবীৰ, তেখেতৰ চিম্বলটো আছিলে লায়ন, মানে সিংহ। এতিয়া অলপ জানো হওক বৰ্ধমান মহাবীৰনো কোন আছিলে, কাৰণ বহু ক্ষেত্ৰত দেখা যায় বহুত পৰীক্ষাত যে মহাবীৰ মানে আমাৰ লিডাৰ, স্পিৰিচুৱেল লিডাৰ যিবিলাক আছে, যিসকলে হয়তো এটা ধৰ্ম প্ৰৱৰ্তনত বহুত সহায় কৰিছে, তেওঁলোকৰ ওপৰত বহুত কুৱেশ্যন আহে। তো বেছিক আমি দুই এটা কথা জানি থোৱাটো ভাল। তো বৰ্ধমান মহাবীৰ, তো মহাবীৰ নামটো তেওঁ কেতিয়া পাইছিলে? মহাবীৰ নামটো তেওঁ যেতিয়া টপ কৰি যেতিয়া তেওঁ জ্ঞান আহৰণ কৰিছিল তাৰপিছত মহাবীৰ নামটো পাইছিল। কিন্তু তাৰ আগতে তেখেতৰ নাম আছিলে বৰ্ধমান, আৰু তেখেত এখন ৰাজ্যৰ ৰজা আছিলে। আৰু তেখেতৰ ৰাজ্য মানে তেখেতৰ যিটো ডাইনেষ্টি, যিটো ক্লেন, সেইটোৰ নাম আছিলে লিচ্ছবি কিংডম। লিচ্ছবি ৰাজ্যৰ তেখেত ৰজা আছিল, ৰাজকুমাৰ আছিলে। আৰু তেওঁৰ জন্ম ক'ত হৈছিলে? তেওঁৰ জন্ম হৈছিলে কুন্দগ্ৰাম। কুন্দগ্ৰাম যদি এতিয়া প্ৰেজেণ্ট ডেট চায় সেইটো হৈছে বিহাৰত। আৰু তেওঁ জন্ম পাইছিলে 599 খ্ৰীষ্টপূৰ্ব, ডেট ইজ 599 BC। আৰু তেখেতৰ মৃত্যু কেতিয়া হৈছিলে? 527 BC, অৰ্থাৎ 527 খ্ৰীষ্টপূৰ্ব। আৰু ক'ত হৈছিলে? পাভা নামৰ ঠাইত হৈছিলে, আৰু পাভাও এতিয়া কাৰেণ্টলি বিহাৰতে অৱস্থিত। এতিয়া এয়া হ'ল এটা বেছিক ডিটেইলছ এবাউট বৰ্ধমান মহাবীৰ। আৰু যেতিয়া তেওঁৰ মৃত্যু হৈছিলে, মৃত্যুৰ পিছতো জৈনিজিম চলি আছিলে, কিন্তু লাহে লাহে জৈনিজিমত মানুহবিলাক ডিভাইড হৈছিলে। ডিভাইড হোৱাৰ পিছত দুটা ছেক্ট, অৰ্থাৎ দুটা শাখাত বিভক্ত হৈ গৈছিলে মানুহবিলাকে। তো এটা শাখা হৈছিলে শ্বেতাম্বৰ আৰু এটা শাখা হৈছে দিগম্বৰ। আৰু শ্বেতাম্বৰ আৰু দিগম্বৰ, ইয়াৰ মাজত যদি বেছিক পাৰ্থক্যটো দেখা যায় যে শ্বেতাম্বৰবিলাকে বিশ্বাস কৰে যে তেওঁলোকে বগা কাপোৰ পিন্ধি থাকে,
আৰু যদি দিগম্বৰক চাই আপোনালোকে তেওঁলোকে উইদাউট ক্লথ তেওঁলোকে প্ৰিফাৰ কৰে। তো শ্বেতাম্বৰ আৰু দিগম্বৰৰ এটা মেইন ডিফাৰেঞ্চ সেইটো। নেক্সট শ্লাইডত মই কেইটামান কুৱেশ্যন দিছোঁ অন দিছ টপিক। তো এইকেইটা চাই লওক আৰু আনচাৰকেইটা মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।